নমস্কাৰ এডুকেশ্যন JA10 অলৰ পৰা সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম এইচএছ ফাৰ্ষ্ট ইয়াৰৰ সাবজেক্ট পলিটিক্যাল সায়েন্সৰ কিছুমান প্ৰশ্ন উত্তৰ সহ আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। নিশ্চয় আপোনালোকে ভিডিঅখন শেষলৈকে চাব। ইয়াতে দিয়া আছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। প্ৰতিটো প্ৰশ্নৰ কাৰণে 1 মাৰ্ক আছে, 3টা কৰিব লাগিব, আপোনালোকে 3 মাৰ্ক পাব। ইয়াতে ফাৰ্ষ্টত দিয়া আছে যাৰ ইংৰাজী লাগে ইংৰাজীত পঢ়ি ল'ব আপোনালোকে। এ নম্বৰ, সংসদত কোনখন সদনত বিত্ত বিধেয়ক উত্থাপন কৰিব পাৰি? বিত্ত বিধেয়ক মানে কি? যেটো বিত্তীয় বিল বুলি কয়, এটো কোনটোত উত্থাপন কৰিব পৰা যায়? এটো আপোনালোকে মনত ৰাখিব। লোকসভাত এটো উত্থাপন কৰিব পৰা যায়, ৰাজ্যসভাত এটো উত্থাপন কৰিব পৰা নাযায়। মানে আলোচনা হয় কিন্তু কোনো ধৰণৰ প্ৰভাৱ নপৰে। বি নম্বৰ, সকলো নাগৰিকেই ভোটাৰ হয় নহয়? কোনটো হ'ব? সকলো নাগৰিকে ভোটাৰ কিন্তু নহয়। ভোটাৰ হ'বলৈ হলে আপোনালোকক কি লাগিব? এটা শৰ্ত লাগিব, নিম্নতম 18 বছৰ হ'ব লাগিব। সেইজনক কি বুলি কোৱা হ'ব? নাগৰিক বুলি কোৱা হ'ব। সি নম্বৰ, ভাৰতৰ প্ৰথম নাগৰিক কোন? মানে এতিয়া যিজন ৰাষ্ট্ৰপতি আছে আমাৰ ভাৰতবৰ্ষৰ, সেইজনে হ'ল ভাৰতবৰ্ষৰ কি প্ৰথম নাগৰিক। এই ৰাষ্ট্ৰপতি যেতিয়া আঁতৰি যাব আকৌ যিজন আহিব সেইজনে হ'ব কি সেই বছৰৰ কাৰণে আমাৰ প্ৰথম নাগৰিক। তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব, ৰাষ্ট্ৰপতি বুলি লিখিলে কি হ'ব? শুদ্ধ উত্তৰ হ'ব। 2 নম্বৰ, দ্বিসদনীয় বিধানমণ্ডল থকা ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা। এটো আপোনালোকে বিহাৰ, অন্ধ্ৰপ্ৰদেশ, জম্মু কাশ্মীৰ এইবিলাক লিখিব পাৰে। ক'ৰ পৰা দিছে এইটো মই আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ইয়াতে চাই লওক, এটা চাৰ্ট দিয়া আছে। ইয়া ভাৰতীয় দ্বিসদনযুক্ত বিধানমণ্ডল থকা ৰাজ্যসমূহ এটা হ'ল বিহাৰ, জম্মু কাশ্মীৰ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, এনেকুৱা ভালে কেইটামান আছে। আপোনালোকৰ যেটো সুবিধা হয় সেইটো আপোনালোকে লিখি ল'ব। তাৰ পিছৰ প্ৰশ্ন 3 নম্বৰটো চাই ল'ব। প্ৰথমে চেৰাই যোৱা পথ প্ৰথা কি বৰ্ণনা কৰা? চেৰাই যোৱা পথ প্ৰথা কি এইটো বিষয়ে আপোনালোকক লিখিব দিছে। এটো নিৰ্বাচনৰ পৰা দিয়া হৈছে আপোনালোকৰ। 52 নম্বৰটো ওলাই ল'ব আপোনালোকে। প্ৰথম চেৰাই যোৱা পথ প্ৰথা ইয়া মই দেখাই আছো আপোনালোকক। প্ৰথম চেৰাই যোৱা পথ প্ৰথা ইয়াতে লিখা আছে, অলপ দীঘল হ'ব। আপোনালোকে পাৰে যদি ইয়াৰ পৰাও লিখিব পাৰে, কোনো ধৰণৰ অসুবিধা নাই। ইয়াতে লিখা আছে ভাৰতবৰ্ষৰ ৰাজ্যিক বিধানসভা, লোকসভা আদি নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰথম চেৰাই যোৱা পথ প্ৰথা কিহৰ অৱলম্বন কৰা হয়? এই পদ্ধতি অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰ কিছুমান সমষ্টিত ভাগ কৰি লোৱা হয় আৰু প্ৰত্যেক সমষ্টিৰ পৰা এজনকৈ প্ৰাৰ্থীক প্ৰত্যক্ষভাৱে কি কৰা হয়? নিৰ্বাচন কৰা হয়। ডাইৰেক্ট কি কৰিব? নিৰ্বাচন কৰিব। যদি আপোনালোকৰ অসুবিধা হয় ইয়াতে পইণ্ট আকাৰত আছে, মই দেখাই আছো। পেজ নম্বৰ আপোনালোকে 53 আহিব। ইয়াৰ প্ৰথম চেৰাই যোৱা পথ প্ৰথা 1 নম্বৰ লিখা আছে, সমগ্ৰ ৰাষ্ট্ৰখনক সৰু সৰু ক্ষেত্ৰত ভাগ কৰা হয় আৰু প্ৰত্যেকটো ক্ষেত্ৰতে কি কৰা হ'ব? এটাকৈ সমষ্টি হিচাপে গণ্য কৰা হ'ব। 2 নম্বৰ দিয়া আছে, প্ৰত্যেক সমষ্টিৰ পৰা এজন সদস্য কি কৰিব? নিৰ্বাচন কৰিব। এনেকৈ আপোনালোকে ইয়াৰ পৰাও লিখিব পাৰে। যেটো সুবিধা হয় সেইটোৱে আপোনালোকে লিখিব। এতিয়া 4 নম্বৰ প্ৰশ্নটো চাই লওক। 4 নম্বৰ হ'ল ৰাজ্যসভাৰ সদস্য পদৰ বাবে 2টা অৰ্হতা লিখা। ৰাজ্যসভাৰ মানে যিজন সদস্য হ'ব সেইজনে কি যোগ্যতা থাকিব লাগে? নিশ্চয়তো তেওঁ ভাৰতৰ নাগৰিক হ'ব লাগিব। তাৰ পিছত আৰু নিশ্চয় তেওঁৰ কি হ'ব লাগিব? এটা বয়সৰ সীমা থাকিব লাগিব। এই 2টা যেনিবা মই কৈ দিলোঁ আৰু তেনেকুৱা বহুত আছে, আপোনালোকক মই দেখাই দি আছোঁ, আপোনালোকে নিশ্চয় চাব। ইয়াত দিয়া আছে আপোনালোকৰ এওঁৰ সদস্যৰ যোগ্যতা, মানে ইয়াতে আছে। ইয়াতে আপোনালোকে চাই লওক সংসদ কেনেকৈ গঠন কৰা হয়। এইফালে আছে ৰাজ্যসভা। ৰাজ্যসভাৰ ইয়াতে আছে যোগ্যতা কি কি লাগিব। প্ৰথমত দিয়া আছে প্ৰাৰ্থীজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত 2 নম্বৰ, তেওঁৰ বয়স কমেও 30 বছৰ হ'ব লাগিব। 3 নম্বৰ দিয়া আছে তেওঁ যিখন ৰাজ্যৰ পৰা ৰাজ্যসভা প্ৰাৰ্থী হ'বলৈ ইচ্ছা কৰে সেই ৰাজ্যৰ কোনো সংসদীয় নিৰ্বাচনী সমষ্টি নিৰ্বাচক হ'ব লাগিব। এনেকুৱা কিছুমান চৰ্ত আছে, সেইখিনি তেওঁৰ থাকিব লাগিব। তেতিয়া তেওঁ ৰাজ্যসভাৰ কি হ'ব পাৰিব? সদস্য হ'ব পাৰিব। তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুসকল। 4 নম্বৰটো পঢ়িলোঁ, 5 নম্বৰটো চাব। 5 নম্বৰত দিয়া আছে মন্ত্ৰীসভা আৰু মন্ত্ৰী পৰিষদৰ মাজত কি লিখিব লাগে? পাৰ্থক্য লিখিব লাগে। মন্ত্ৰীসভা আৰু কি মন্ত্ৰী পৰিষদৰ মাজত নিশ্চয় কি আছে? পাৰ্থক্য আছে। সেই পাৰ্থক্যখিনি আপোনালোকক দেখাই দিয়াৰ কাৰণে চেষ্টা কৰিম, আপোনালোকে নিশ্চয় চাব। আপোনালোকে যদি আপোনালোকৰ কিতাপটো আছে তেতিয়াহ'লে 88 ওলাই লওক, তাতে আপোনালোকৰ ধুনীয়াকৈ দিয়া আছে মন্ত্ৰীসভা আৰু
মন্ত্ৰী পৰিষদ এয়া মন্ত্ৰীসভা আৰু মন্ত্ৰী পৰিষদৰ মাজৰ কি পাৰ্থক্য ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকে চাই ল'ব 1 নম্বৰ দিয়া আছে মন্ত্ৰীসভা হ'ল মন্ত্ৰী পৰিষদৰ এটা কি অংশ মন্ত্ৰী পৰিষদৰ আকাৰ বৃহৎ আনহাতে মন্ত্ৰী সভাৰ আকাৰ মন্ত্ৰী পৰিষদতকৈ কিছু অলপ কি হ'ব সৰু হ'ব আৰু কি হ'ব সৰু কিন্তু শক্তিৰ ফলত ক্ষমতাৰ ফলত বেছি শক্তিশালী হ'ব 2 নম্বৰ মন্ত্ৰী সভাত 15 পৰা কি আছে 20 জন মন্ত্ৰী থাকে কিন্তু মন্ত্ৰী পৰিষদত 50 পৰা কি থাকে 80 জন মন্ত্ৰী থাকে 3 নম্বৰ দিয়া আছে সকলো ধৰণৰ মন্ত্ৰী পৰিষদৰ সদস্য আনহাতে অকল পূৰ্ণ পৰ্যায়ত মন্ত্ৰীসকলহে মন্ত্ৰী সভাৰ কি হ'ব সদস্য হ'ব এনেকুৱা ভালে কেইটামান আছে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে যেটো আপোনালোকৰ সহজ লাগে হেটো আপোনালোকে লিখি ল'ব তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব 5 নম্বৰ আলোচনা কৰিলো এবাৰ 6 নম্বৰটো দিয়া আছে ইয়াতে ভাৰতৰ সংসদত কিয় দুটা সদন আছে কাৰণ দৰখোৱা ভাৰতৰ কি আছে দুটা সদন আছে এটা হ'ল ৰাজ্য এটা হ'ল নিম্ন সদন আৰু এটা হ'ল উচ্চ সদন এই সদন দুটা কিয় ৰাখিছে এটা সদন ৰাখিব পাৰিলে হয় এটা কিয় নাৰাখি দুটা সদন ৰাখিলে নিশ্চয় কি আছে কাৰণ আছে এনেতো আপোনালোকে গম পায় এটা সদন ৰাখিলে যদি কি হয় স্বেচ্ছাচাৰী হয় তেতিয়া হলে কি কৰিব আন এটা সদনত আপোনালোকে তেতিয়াতো যাব নোৱাৰিব এতিয়া দুটা সদন আছে এটা যদি স্বেচ্ছাচাৰী হয় আনটোত আপোনালোকে কি কৰিব পাৰিব যাব পাৰিব এই কাৰণে কি কৰা হৈছে দুটা সদন ৰখা হৈছে এটা আপোনালোকে চাই লওক ভাৰতবৰ্ষ সংসদত কিয় দুটা সদন আছে ইয়াতে কিছুমান পইণ্ট আকাৰত দিয়া আছে এখানে আপোনালোকে চাই ল'ব ইয়াৰ পৰা চাব আপোনালোকে যে প্ৰয়োজন অনুভৱ কৰি কেন্দ্ৰত দ্বি সদনযুক্ত বিধানমণ্ডল প্ৰৱৰ্তন কৰিছিল তেওঁলোকৰ যুক্তিসমূহ এনেকুৱা আছিল 1 নম্বৰ ভাৰতবৰ্ষ এখন বৃহৎ আৰু বৈচিত্ৰ্যময় দেশ ই বিভিন্ন জনগোষ্ঠীৰ গঠিত দ্বি সদনযুক্ত বিধানমণ্ডলৰ সমাজৰ সকলো শ্ৰেণী আৰু জনগোষ্ঠীৰ লোকক কি কৰিব প্ৰতিনিধিত্ব কৰাত কি কৰিব সুযোগ দিব যেহেতু দুটা হ'ব সংখ্যাও বেছি লাগিব যাৰ কাৰণে সুযোগটো বেছিকৈ পাব 2 নম্বৰ এখন মাত্ৰ সদন থাকিলে অত্যাচাৰী আৰু দুৰ্নীতিগ্ৰস্ত হোৱাৰ প্ৰৱণতা থাকে আৰু ইয়াক আঁতৰ কৰিবলৈ সমান ক্ষমতাযুক্ত আন এখন সদন অপৰিহাৰ্য অৰ্থাৎ বিধানমণ্ডল দ্বি সদনীয় হোৱা উচিত সেয়েহে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংসদখন দ্বি সদনযুক্ত কৰা হৈছে এনেকুৱাকৈ আপোনালোকক এটা দিয়া হৈছে 3 নম্বৰ এখন সদনে কেতিয়াবা আবেগৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত কি কৰিব উপনীত হ'ব পাৰে দ্বি সদনীয় বিধানমণ্ডলতে এখন সদনে খৰতকীয়াকৈ কিবা ভুল সিদ্ধান্ত গ্ৰহণ কৰিলে আনখন সদনে সেইবোৰ আলোচনা কৰি আঙুলিয়াই দি শুদ্ধ আইন প্ৰণয়ন কৰা এটা বাট প্ৰশস্ত কৰে অৰ্থাৎ ইয়াতে বিধেয়ক এখন পুনৰ পৰীক্ষা কৰাৰ সুযোগ থাকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংসদত দুখন সদনৰ ব্যৱস্থা কৰা হৈছে যাতে এখন সদনে কৰা ভুল আনখন সদনে শুধৰাই দিব পাৰে ইমান দীঘলকৈ লিখিব নালাগে মেইন পইণ্টটো আপোনালোকে ইয়াৰ পৰা বাছি লিখিব 4 নম্বৰত দিয়া আছে আপোনালোকে চাই লিখিব গোটেইখিনি কৈ দিলে ভিডিওটো যথেষ্ট দীঘল হ'ব আপোনালোকৰে লছ হ'ব সময়টো এনেই যাব তাৰ পিছৰ প্ৰশ্ন 7 নম্বৰ ভাৰতবৰ্ষৰ নিৰ্বাচনী আয়োগৰ কাৰ্যৱলীসমূহ বৰ্ণনা কৰা ভাৰতবৰ্ষৰ কি আছে স্বয়ংক্ৰিয় এটা নিৰ্বাচনী আয়োগ আছে হিয়তে কি কৰে নিৰ্বাচন প্ৰতি বছৰে পাতে প্ৰতিটো ৰাজ্যত পাতে হিয়তে কি কৰা হৈছে তেনেকুৱা ক্ষমতা দিয়া হৈছে তো কি ক্ষমতা দিয়া হৈছে বা কি কাম হিয়তে কৰে সেই বিষয়ে অলপ লিখিব লাগিব আপোনালোকে পেজ নম্বৰ 60 ওলাব 60 যদি ওলাই তেতিয়াহলে গম পাব ইয়াতে দিয়া আছে ধুনীয়াকৈ ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ কি কাৰ্যৱলী ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগৰ কি কাৰ্যৱলী ইয়াতে এটাকৈ চাই ল'ব আপোনালোকে ভোটাৰ তালিকা প্ৰস্তুত কৰা হিয়তে কি কৰিব ভোটাৰৰ যে তালিকা আপোনালোকৰ আহে সেই তালিকাটো প্ৰস্তুত এই নিৰ্বাচন আয়োগে কৰে 2 নম্বৰ নিৰ্বাচনৰ সময় নিৰ্ধাৰণ আৰু নিৰ্বাচনৰ সূচী প্ৰস্তুত কৰণ নিৰ্বাচন কেতিয়া হ'ব তাৰ কাৰণে সূচী যে বনাই সেই কেতিয়া কেম্পেইন কৰিব পাৰে এই গোটেইখিনি কোনে কৰে নিৰ্বাচন আয়োগে কৰে 3 নম্বৰ নিৰ্বাচন স্থগিত বা বাতিলকৰণ কেতিয়াবা সময় সাপেক্ষে কি কৰে নিৰ্বাচন মানে বাতিল কৰিব লগা হয় বা ৰখাব লগা হয় যদি পৰিস্থিতি বেয়া হয় এই পাৱাৰটো কাৰ হাতত আছে নিৰ্বাচন আয়োগৰ হাততে আছে 4 নম্বৰ আচৰণ বিধি জাৰিকৰণ এনেকুৱা বহুত কি আছে পুনৰ ভোট গণনা নিৰ্দেশ এনেকুৱা গোটেইখিনি ক্ষমতা কাৰ আছে নিৰ্বাচন আয়োগৰ আছে আপোনালোকে চাই লওক এইফালে কেইটামান আছে এইটো হ'ল ৰাজনৈতিক দলৰ স্বীকৃতি প্ৰদান আৰু নিৰ্বাচন পৰিচালনা আপোনালোকে লিখি ল'ব আপোনালোকৰ সুবিধা অনুযায়ী তাৰ পিছৰ প্ৰশ্নটো চাই ল'ব আপোনালোকে 8 নম্বৰ ভাৰতৰ লোকসভাৰ গঠন আৰু কাৰ্যৱলীসমূহ কি কৰিব দিছে আলোচনা কৰি দিছে ভাৰতবৰ্ষৰ কি লোকসভা এটা কি আছে ৰাজ্যসভা আৰু এটা হ'ল আপোনালোকৰ লোকসভা এই দুটাৰ বিষয়ে কি কৰিব দিছে বহলাই লিখিব দিছে লোকসভা আৰু হ'ল কি কাৰ্য লোকসভা আৰু কি লোকসভাৰে দুটা কি আছে কাৰ্যৱলী আৰু
গঠনটো কেনেকৈ হ'ল, কেনেকৈ গঠন কৰা হ'ল, তাতে নিশ্চয় কিমান মানুহ থাকিব, কিমান অৰ্হতা থাকিব, সেই হিচাপে দিয়া আছে। এয়া হ'ল আপোনালোকক কি লোকসভা, এই লোকসভাত কিমানজন থাকিব বা কি বুলি কয় এই বিষয়ে আগতে জানি লওক। লোকসভা হ'ল ভাৰতীয় সংসদৰ নিম্ন সদন। সংবিধানতে কিমান নম্বৰত দিয়া আছে, নং দিয়া আছে 81 নং অনুচ্ছেদত লোকসভাৰ গঠন প্ৰণালী লিপিবদ্ধ আছে। সংবিধান অনুসৰি লোকসভাৰ সদস্যৰ সংখ্যা কিমান পাব, 552 জনৰ অধিক হ'ব নোৱাৰিব। ইয়াৰ সৰ্বাধিক 530 জন সদস্যক ৰাজ্যবোৰৰ পৰা আৰু 20 জন সদস্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰাৰ বিষয়ে সংবিধানত উল্লেখ আছে। তদুপৰি সদস্যক কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচিত কৰাৰ বিষয়ে সংবিধানত উল্লেখ কৰা আছে। তদুপৰি ইংগো-ভাৰতীয় এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰা আৱশ্যকীয় প্ৰতিনিধি লোকসভাত নাথাকিলে ৰাষ্ট্ৰপতিয়ে সেই সম্প্ৰদায়ৰ পৰা 2জন প্ৰতিনিধি মনোনীত কৰিব পাৰে। সংবিধানৰ লোকসভাৰ সদস্যৰ সংখ্যা সৰ্বাধিক কিমান 552 জন স্থিৰ কৰিছে, যদিও এতিয়ালৈকে সেই নিৰ্ধাৰিত সংখ্যা পোৱা গৈ নাই। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা কিমান, এই প্ৰশ্নটো আহে কেতিয়াবা, কিমানজনৰ এইটো প্ৰশ্ন আহে, 545 জন। তো ইমানলৈকে আপোনালোকে লিখিব। গঠন প্ৰণালী ইয়াতে কি থাকে, 545 জন থাকে। বাকী তেনেকুৱা ৰাষ্ট্ৰপতিও তেনেকুৱা কৰিব পাৰে, এংলো ইণ্ডিয়ানৰ পৰা পাৰে, এনেকৈ ইমানলৈকে আপোনালোকে লিখিব। নম্বৰ কিন্তু যথেষ্ট আছে, অলপ বহলাই লিখিব লাগিব। তাৰপিছত দিয়া আছে আপোনালোকৰ এটা প্ৰশ্নতে যে কাৰ্যৱলীবিলাক আপোনালোকে সূত্ৰত যাব লাগিব। সূত্ৰত গ'লে গম পাব আপোনালোকে যে লোকসভাৰ কি কিছুমান কাৰ্যৱলী ইয়াতে চাই লওক যে লোকসভাৰ বিভিন্ন ক্ষমতা আৰু কাৰ্যৱলী তলত আলোচনা কৰা হ'ল। 1 নম্বৰ আইন প্ৰণয়ন ক্ষমতা আৰু কাৰ্য, সিহঁতে আইন প্ৰণয়ন কৰিব পাৰে। তাৰপিছত বিত্তীয় ক্ষমতা, এইটো বিত্তীয় ক্ষমতা আৰু কাৰ্য, বিত্তীয় বিষয়ত সিহঁতে কি কৰিব, ক্ষমতা প্ৰয়োগ কৰিব পাৰে লোকসভাই। তাৰপিছত আপোনালোকে চাওক 3 নম্বৰত কাৰ্যপালিকাৰ ওপৰত নিয়ন্ত্ৰণৰ ক্ষমতা আৰু কাৰ্য। তাৰপিছত 4 নম্বৰ নিৰ্বাচনী ক্ষমতা আৰু কাৰ্য। তাৰপিছত সংবিধানত সংশোধন ক্ষমতা আৰু কাৰ্য। তাৰপিছত অভাৱ অভিযোগৰ বৰ্হিপ্ৰকাশ ঘটে। তাৰপিছত 7 নম্বৰ দিয়া আছে ন্যায়িক ক্ষমতাৰ কাৰ্য। তাৰপিছত বিবৃতি ক্ষমতা কাৰ্য আৰু নাই। আপোনালোকে ইয়াৰ পৰা 5টামান শিকি ল'লে বাছ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চাই ল'ব বন্ধুবৰ্গসকল। ইয়াতে ৱৰ্ড দিয়া আছে, আপোনালোকে যদি পাৰে এইটো আপোনালোকে ওলাই লিখিব। মই আৰু ইমান কৈ নাথাকোঁ, যদি লাগে কমেণ্ট বক্সত জনাব পাৰে। সাৰ্বজনীন প্ৰাপ্তবয়স্ক গমেই পাইছে যে যেতিয়া বয়স হ'ব তেতিয়া তেওঁ কি হ'ব, এজন ভোটাৰ হিচাপে চিনাকি দিব। আৰু ভোটাৰ হোৱাৰ কাৰণে কি লাগিব, নিশ্চয় আপোনালোকে জানে 18 বছৰ লাগিব। সিহঁতৰ কি আছে, ভোটাৰ যে হয় সিহঁতৰ কিছুমান কি আছে, সপক্ষে যুক্তি আছে, কিছুমান বিপক্ষে যুক্তি আছে। যে নহওক আপোনালোকে নিজৰ ইচ্ছামতে এইটো লিখিব। তাৰপিছত 9 নম্বৰ চাই লওক, পাৰ্ট বিত দিয়া আছে পলিটিকেল থিয়ৰী আছে, তত্ত্ব যিটো আছে সেইফালে আপোনালোকৰ 3টা শ্বৰ্ট কুৱেশ্যন দিয়া আছে। ফাৰ্ষ্টৰ প্ৰশ্নটো চাই লওক, এ নম্বৰ দিয়া আছে আইনৰ চকুত সমান বুলিলে কি বুজায়। এইটোতো এনেই বুজিব পৰা গৈছে যে আইনৰ চকুত সকলো সমান। আইন যিটো এইটো সকলোৰ কাৰণে সমানে। আমি জানো ধনী দুখী বুলি তেনেকুৱা কথা নাই। হিন্দু ধৰ্ম বা খ্ৰীষ্টান ধৰ্ম, মুছলমান ধৰ্ম তেনেকুৱা কোনো কথা নাই। যোনে ভুল কৰিব আইনে তেওঁ কি কৰি উপযুক্ত শাস্তি দিব, তেনেকুৱা কথা ইয়াতে বুজাইছে, আপোনালোকে লিখিব। তাৰপিছত 2 নম্বৰ দিয়া আছে UDH আৰু সম্পূৰ্ণ ৰূপটো লিখা। এইটো আপোনালোকে কি কৰক, 272ত গৈ চালে গম পাব। 272ত ধুনীয়াকৈ তাতে দিয়া আছে, সেইটো বস্তুটো আপোনালোকক দেখাই দিওঁ। 272 ইয়াৰ পৰা দিছে বস্তুটো, চাই লওক। এয়া হ'ল ইউনিভাৰ্চেল ডিক্লেৰেশ্যন অফ হিউমেন ৰাইটছ। এইটো দিছে আপোনালোকৰ UDHR। কি কৈছে, ইউনিভাৰ্চেল ডিক্লেৰেশ্যনছ অফ হিউমেন ৰাইটছ, 1 নম্বৰ। তাৰপিছৰ প্ৰশ্নটো চাই লওক, ফাইণ্ড আউট দ্য কাৰেক্ট এনচাৰ, দ্য ৰাইট অফ লাইফ ইজ। ইয়াতে দিয়া আছে শুদ্ধ উত্তৰটো বাছি ওলোৱা জীৱনৰ অধিকাৰ কোনটোৰ লগত জড়িত আছে। আপোনালোকে এইটো লিখিব। যিহেতু জীয়াই থকাৰ অধিকাৰ, টকা পইচা নহ'লে এতিয়া বৰ্তমান সময়ত জীয়াই থকাৰ যথেষ্ট অসুবিধা আছে। ৰাজনৈতিকটো ইমান প্ৰভাৱ নপৰিব, নৈতিকটো লাগে, কিন্তু নৈতিকটো অকল হ'লে নহ'ব, পইচা পাতি নহ'লে মানুহে কাকো কিনি দিয়ে, দাম নিদিয়ে। পৰ অধিকাৰ চিভিলত পৰিব এইটো, আপোনালোকৰ এইটো নহ'ব, আপোনালোকৰ শুদ্ধ উত্তৰ এইটো হ'ব, পইচা নহ'লে জীয়াই থাকিব পৰা নাযায়। তো তাৰপিছত 10 নম্বৰটো চাই লওক, অধিকাৰৰ 2টা বৈশিষ্ট্য। অধিকাৰৰ কি আছে, যথেষ্ট বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্যবিলাককে আপোনালোকে ইয়াৰ পৰা চাই লিখক। ধুনীয়াকৈ দিয়া আছে অধিকাৰৰ কি আছে বৈশিষ্ট্য। এয়া
जो उपयुक्त ধাৰণাৰ ভিত্তিত অধিকাৰৰ প্ৰধানতে কি বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল ইয়াতে ভালেকেইটামান কি আছে বৈশিষ্ট্য আছে আপোনালোকে চাই লিখক আৰু 1 নম্বৰ দিয়া আছে তো অধিকাৰবোৰ ব্যক্তিত্ব বিকাশ আৰু সুখী জীৱন যাপনৰ কি কৰে আহিলা স্বৰূপ হিচাপে কাম কৰে তাৰপিছত 2 নম্বৰ দিয়া আছে সামাজিক স্বীকৃতি অধিকাৰৰ মূল উপাদান হিচাপে কাম কৰে তাৰপিছত 3 নম্বৰ সমাজৰ স্বীকৃতি লাভ কৰাৰ উপৰিও তো অধিকাৰে ৰাষ্ট্ৰৰ স্বীকৃতি পাব লাগে তাৰপিছত 4 নম্বৰ ব্যক্তিৰ কেতবোৰ দাবীয়ে অধিকাৰৰ মৰ্যাদা লাভ কৰিব নোৱাৰে 5 নম্বৰ অধিকাৰৰ সম পৰিৱৰ্তনশীল হয় আজি যেটো অধিকাৰ আছে কাইলৈ নাথাকিব পাৰে কাৰণ তো আপোনালোকে নিশ্চয় জানে সম্পত্তিৰ অধিকাৰ এটো মৌলিক অধিকাৰ আছিল আগত আছিল এতিয়াতো নাই তো এইবিলাক কি পৰিৱৰ্তনশীল ইয়াতে আপোনালোকে আপোনালোকৰ সুবিধা অনুযায়ী চাই লিখিব তাৰ পিছৰ প্ৰশ্নটো চাই লওক নাগৰিক আৰু বিদেশীৰ মাজত দুটা পাৰ্থক্য লিখিব লাগে নাগৰিক আৰু বিদেশীৰ মাজত কি পাৰ্থক্য নাগৰিক কাক ক'ব যদি ইয়াতে কোনোবাই জন্ম গ্ৰহণ কৰিছে সেইজনক নাগৰিক ক'ব বিদেশী কোন যোন বিদেশত থাকে সেইজনক কি ক'ব বিদেশী ক'ব নাগৰিকৰ কাৰণে জনসাধাৰণে কি কৰিব নাগৰিকৰ কাৰণে চৰকাৰে কি কৰিব কাম কৰাৰ কাৰণে বাধ্য যিকোনো সা সুবিধা দিয়াৰ কাৰণে বাধ্য কিন্তু বিদেশীৰ কাৰণে সেই ক্ষেত্ৰত বাধ্যবাধকতা তেনেকুৱা নাই তাৰ পিছত নাগৰিকৰ যদি মৌলিক অধিকাৰ কোনোবাই খৰ্ব কৰে তেতিয়া হল আইনৰ ওচৰত যাব পৰা যায় কিন্তু বিদেশীৰ কাৰণে তেনেকুৱা ব্যৱস্থা নাই আপোনালোকে লিখিব নাৰীবাদ বুলিলে কি বুজা নাৰীসকলে কি কৈছে এক ধৰণৰ আন্দোলন গঢ়ি তুলিছিল তেনেকুৱা আন্দোলনক কি বুলি কয় নাৰীবাদ বুলি কোৱা হয় এটো কৰ পৰা দিছে মই আপোনালোকক দেখাই দি আছো এয়া হল নাৰীবাদ আপোনালোকে চাই লিখক এয়া নাৰীবাদ বিংশ শতিকাৰ 60ৰ দশকত আমেৰিকাত আৰম্ভ হোৱা সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত নাৰী আৰু পুৰুষ শ্ৰেণীৰ মাজত সমতাৰ অধিকাৰ দাবীকাৰী আন্দোলন বা ৰাজনৈতিক মতামতক কি বুলি কয় নাৰীবাদ বুলি কোৱা হয় তাৰ পিছৰ প্ৰশ্নটো প্লেটোৰ ন্যায়ৰ তত্ত্বটো ব্যাখ্যা কৰা আগতে কি কৈছে ন্যায় বস্তুটো যাৰ যি প্ৰাপ্য তাকে কি বুলি কয় দিয়াকে কি বুলি কয় ন্যায় বুলি কয় এনেকুৱা কিছুমানে কি কৈছিল মতবাদ আগবঢ়াইছিল কিন্তু প্লেটোৱে এটা মতবাদ আগবঢ়াইছিল সেই মতবাদটো লিখিব দিছে আপোনালোকে লিখক এয়া হল কি প্লেটোৰ ইয়াৰ পৰা লিখক প্লেটোৰ তো মতে মানে ইয়াতে ন্যায়ক বুলিলে কি বুজায় ইয়াৰ পৰা আপোনালোকে লিখিবই প্লেটোৰ মতে সমাজৰ প্ৰতিজন ব্যক্তি প্ৰতিটো শ্ৰেণী আৰু সমগ্ৰ সমাজখনৰ কৰ্তব্যনিষ্ঠ অহস্তক্ষেপতা আৰু প্ৰকৃত আনুগত্যৰ ভিত্তিত প্ৰকৃত ন্যায়ৰ উন্নয়ন ঘটে এই সমগ্ৰ ৰাষ্ট্ৰখনৰ গুণ কোনো এজন ব্যক্তি বা কোনো এটা বিশেষ শ্ৰেণীতে গুণ নহয় তেওঁৰ অভিমত অনুসৰি সেই বিত ন্যায় বিশুদ্ধ আৰু সাৰ্বজনীন তেওঁৰ ন্যায় বহুত পৰিমাণে কি নৈতিক সমৰ্থক আছে নৈতিকতাৰ কি আছে সমৰ্থক আছে এফালে ঢাকি ৰাখিছো দেখাটো অসুবিধা হৈছে এতিয়া আপোনালোকে এতিয়া চাই লিখিব তো ইয়াৰ পৰা লিখিব প্লেটোৰ পৰা আপোনালোকে নৈতিকতাৰ সমৰ্থক ইমানলৈকে আপোনালোকে লিখিব নম্বৰ কিন্তু যথেষ্ট আছে ইমানখিনি লিখিব লাগিব কিমান আছে 4 মাৰ্ক আছে তাৰ পিছৰ প্ৰশ্ন নাগৰিকৰ অধিকাৰ সংৰক্ষণৰ বিভিন্ন উপায়সমূহ আলোচনা কৰা নাগৰিকসকলৰ যিখিনি অধিকাৰ আছে এইখিনি কেনেকৈ সংৰক্ষণ হ'ব এনে মুখে থাকিলেতো নহব কোনোবাই মানিব নেকি না মানে যুজাৰ মুলুক তাৰ হ'ব সেইখিনি সংৰক্ষণৰ কাৰণে কি কৰিব লাগিব আইন বনাব লাগিব সংবিধানৰ সেইখিনি আৰ্টিকল হিচাপে প্ৰযোজ্য হ'ব লাগিব তেতিয়াহে নাগৰিকসকলৰ কি হ'ব অধিকাৰ থাকিব আপোনালোকে লিখিব মিলাই তাৰ পিছত ক্ষমতা কেনেকৈ উন্নত কৰিব পাৰি ক্ষমতাক উন্নত কৰাৰ কাৰণে এটো মই লিখা নাই মই এটো আপোনালোকক দেখাই দিম তথাপি বুজাই দি আছো ক্ষমতা কেনেকৈ উন্নত কৰিব পাৰি ক্ষমতা মানে ইকুৱেলিটি শব্দটো গমে পাইছে যে ইয়াতে ধনী দুখী বুলি কথা নাই তো সকলোকে কি কৰিব সমান চকুৰে চাব লাগিব আপুনি যদি ভাবে তে কিছুমান নিগ্ৰো জাতীয় সম্প্ৰদায় মানুহ বা আদিবাসী যিবিলাক আছে বা তেনেকুৱা খাচী জয়ন্তীয়া যিবিলাক আছে বা ওবিসি এসটি এনেকুৱা লোকসকলক আপোনালোকে হিন্ত ভাবেৰে যদি চাই তেতিয়াহলে তো নহব সকলোকে কি সমান চকুৰে চাব লাগিব তেতিয়াহে আপোনালোকৰ কি আহিব ক্ষমতা আহিব যে নহক তাৰ পিছৰটো চাব নাগৰিকত্ব অৰ্জনৰ বিভিন্ন পদ্ধতিসমূহ পৰীক্ষা কৰা বুলি কৈছে 200 আপোনালোকে কি কৰিব 93 যদি যায় পাই যাব আপোনালোকে 293 দিয়া আছে নাগৰিক আৰু নাগৰিকত্বৰ মঞ্জুৰ ইয়াত অলপ দীঘল হ'ব এই বস্তুটো নাগৰিকত্বৰ কি মঞ্জুৰ কৰাৰ ব্যৱস্থা মই কিন্তু মুখৰে কৈ দি আছো মুখৰে কোৱাটো আপোনালোকৰ অলপ সুবিধা হ'ব ইয়াতে কি কৈছে নাগৰিকত্ব অৰ্জনৰ বিভিন্ন পদ্ধতিসমূহ মানে কি পদ্ধতিৰ জৰিয়তে নাগৰিকত্ব পাব পাৰো আমি ধৰি লওক মই জন্ম গ্ৰহণ কৰিছো ভাৰতবৰ্ষত সেই হিচাপত মই কি হ'ম ভাৰতৰ নাগৰিক হ'ম
যদি আপোনালোকে বহু বছৰলৈকে কি কৰি আছে ইয়াতে জীয়াই আছে ধৰি লওক 30 বছৰ 25 বছৰ তেতিয়া হলে সেই এৰিয়াৰ আপোনাৰ কি আছে পুৰা অধিকাৰ থাকিব এই হিচাপত আপুনি কি কৰিব পাৰে ইয়াতে নাগৰিকত্ব অৰ্জন কৰিব পাৰে তো আৰু বাকিখিনি ইয়াতে দিয়া আছে ইয়াৰ পৰা আপোনালোকে লিখিব মই দুটা কলো মুখৰে ইয়াৰ পৰা লিখিব আপোনালোকে এটা গোটেইখিনি লিখিব নালাগে ইয়াৰ পৰা আপোনালোকৰ যিখিনি সুবিধা লাগে আৰু যিখিনি পইণ্টটো ভাল লাগে তাৰ পৰা আপোনালোকে লিখিব ইয়াৰ পৰা এটা পাব আপোনালোকে ইয়াৰ পৰা এটা পাব ইয়াৰ পৰা এটা পাব এনেকৈ আপোনালোকে লিখিব তো বন্ধুসকল ভিডিওখন চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছো পাৰে যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ